মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ পৰা আমি নতুনকৈ মেথছৰ এটা সিৰিজ ষ্টাৰ্ট কৰিম য'ত অসমৰ কম্পিটিটিভ এক্সামত অসমৰ চাকৰি এক্সামত যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আছে মেথছৰ যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আছে সকলোবিলাক আমি চিষ্টেমেটিকেলি ডিছকাছ কৰিম। আমি এটলিষ্ট মিনিমাম 30খন কুৱেশ্যন পেপাৰ ডিছকাছ কৰিম, মিনিমাম 30খন কুৱেশ্যন পেপাৰ ডিছকাছ কৰিম য'ত ADRE 1 আৰু ADRE 2 মিলাই টোটেল আমাৰ ওচৰত 10খন কুৱেশ্যন পেপাৰ আছে। তো এই 10খন কুৱেশ্যন পেপাৰ আমি ডিছকাছ কৰিম। তাৰ লগতে DHS আৰু DME মিলাই আমাৰ ওচৰত প্ৰায় 12খনমান কুৱেশ্যন পেপাৰ আছে। এই 12খন কুৱেশ্যন পেপাৰ আমি ডিছকাছ কৰিম। তাৰ লগতে আসাম টেট আৰু GT/PGD টেট মিলাই আমাৰ ওচৰত প্ৰায় 7খন কুৱেশ্যন পেপাৰ আছে। এই 7খন কুৱেশ্যন পেপাৰ আমি ডিছকাছ কৰিম। তাৰ লগতে যিখিনি ডিপাৰ্টমেণ্টেল এক্সাম আছিলে ADRE এক্সাম হোৱাৰ আগতে জুনিয়ৰ এছিষ্টেণ্ট হিচাপে বা ছেকশ্যন এছিষ্টেণ্ট হিচাপে যিবিলাক গ্ৰেড 3 আৰু গ্ৰেড 4 ডিপাৰ্টমেণ্টেল এক্সাম ধৰক ইৰিগেশ্যনে নিজে পাতে, এগ্ৰিকালচাৰ নিজে পাতিছিলে। তো এই ডিপাৰ্টমেণ্টেল এক্সামবিলাকৰ আমাৰ বহুতখিনি কুৱেশ্যন পেপাৰ আছে। তো এই ডিপাৰ্টমেণ্টেল কুৱেশ্যন আমাৰ ওচৰত এটলিষ্ট 12খনমান আছে। এই সকলোবিলাক ডিছকাছ কৰিম। মই আপোনালোকক কৈছোঁ যে মিনিমাম আমি 30খন কুৱেশ্যন পেপাৰ ডিছকাছ কৰিম, ইয়াতকৈ বেছিয়ে আমাৰ ওচৰত হ'বগৈ। যেতিয়া আমি অসমৰ গোটেইবিলাক মেথছৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনসমূহ আলোচনা কৰিম, ডিছকাছ কৰিম, তেতিয়া আমি অট'মেটিকেলি গম পাম যে অসমত আচলতে কোনটো পেটাৰ্ণত কুৱেশ্যনবিলাক কাটে, অসমত মেথছৰ কি পেটাৰ্ণত কুৱেশ্যনবিলাক পাতে আৰু তাৰ লগতে কি লেভেলৰ কুৱেশ্যনবিলাক আহে আচলতে এক্সামত, সেইটো আমি আইডিয়া কৰিব পাৰিম। চ' এই চিৰিজটো যিটো চিৰিজ আজিৰ পৰা আমি আৰম্ভ কৰিব লৈছোঁ, এইটো মেথছৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট চিৰিজ হয়। যদিহে মই আপোনালোকক কওঁ যে মেথছৰ কাৰণে এইটো আপোনালোকৰ কাৰণে এটা বৰডান চিৰিজ হ'ব। কি হ'ব? বৰডান। এনেকুৱা ছিষ্টেমেটিকেলি আমি গোটেইবিলাক ডিছকাছ কৰিম, আপোনালোকে নিজে ক্লাছখিনি কৰিলে গম পাব। আৰু প্ৰতিটো কুৱেশ্যনৰ সৈতে প্ৰতিটো প্ৰশ্নৰ সৈতে আমি কনচেপ্টটো সম্পূৰ্ণ ক্ৰিষ্টেল ক্লিয়াৰ কৰিম, যাতে আমাৰ কনচেপ্টটো এনেকুৱাকৈ ক্লিয়াৰ হয় যাতে এক্সামত আমি 100% কৰিব পাৰোঁ। ঠিক আছে? তো সময় নষ্ট নকৰি আমি প্ৰথমটো ক্লাছ ষ্টাৰ্ট কৰিগে বলক। এই চিৰিজটোৰ আজিৰ যিটো আমাৰ চিৰিজ হয় এইটো আছিলে আমাৰ মেথছৰ ADRE 2ৰ ছেকেণ্ড যিটো ADRE আছিলে 2024 চনত ADRE 2ৰ পেপাৰ 4ৰ কুৱেশ্যন পেপাৰ আছিলে। এইখন কুৱেশ্যন পেপাৰত আমাৰ মেথছৰ টোটেল 30টা কুৱেশ্যন আহিছিলে। যিসকলে আমাৰ ক্লাছ চাই গৈছিলে তেখেতসকলে এই 30 ভিতৰত এটলিষ্ট মিনিমাম ইজিলি 27 বা 28 স্ক'ৰ কৰিব পাৰে এইখন কুৱেশ্যন পেপাৰ। একজেক্টলি যিখিনি আমি কৰিছোঁ ছেম টু ছেম সেইখিনি কুৱেশ্যনকে ইয়াত সুধিছে। ঠিক আছে? মই সময় নষ্ট নকৰি ষ্টাৰ্ট কৰোঁগৈ বলক। তো প্ৰথম কুৱেশ্যন যিটো আছে এইটো বাৰে বাৰে ৰিপিট হয়, বহুত বেছি ইম্পৰ্টেণ্ট হয়। এইটো আমি কৰিমগৈ। ফাৰ্ষ্টত মই আপোনালোকক এইটো কুৱেশ্যন কৰোঁগৈ বলক, এই কুৱেশ্যনটো। তো এই কুৱেশ্যন যিটো পাৰ্চেণ্টেজৰ কুৱেশ্যন আছে আপোনালোকে দেখা পাইছে। তো এই কুৱেশ্যনটো আমি প্ৰথমত কৰিম। দেখিবলৈ অলপমান ভয়ানক হয়, সেইকাৰণে মই এইটো ফাৰ্ষ্টত লৈছোঁ। তো আমাক কি দিয়া আছে যে 16% অফ 16 + 16 হোল স্কোৱাৰ ডিভাইডেড বাই 16 × 16। মই বাৰে বাৰে আপোনালোকক কওঁ য'তেই আপোনালোকে পাৰ্চেণ্টেজ চিম্বল দেখা পাব তাতে আমি কি কৰিম 100 ডিভাইড কৰিম, বাকী একো নকৰোঁ। পাৰ্চেণ্টেজ চিম্বল আছে ইয়াত দেখা পাইছে, তো সেইটো কাৰণে ইয়াত আমি 100 তলত ডিভাইড কৰিম। ক্লিয়াৰ? য'তেই অফ থাকিব তাৰ ঠাইত আমি পূৰণ চিন দিম। আৰু দেখা পাইছে এই ব্ৰেকেটৰ ভিতৰতো আমি ছল্ভ কৰিব পাৰোঁ। 16 + 16 মানে কিমান হয়? 16 + 16 মানে আমাৰ ওচৰত 32 হয়। বেলেগ আমি একো কৰা নাই। 32 স্কোৱাৰ মানে যদি মই কওঁ 4 স্কোৱাৰ মানে কি, আপুনি ক'ব 4 দুটা মাল্টিপ্লাই হৈ আছে, 4 × 4 = 16 হয়। একেধৰণে 32 স্কোৱাৰ মানে কি 32 দুটা মাল্টিপ্লাই হৈ আছে, গতিকে মই 32 × 32 লিখিব পাৰিম। ইয়াৰলৈকে ক্লিয়াৰ? যিটো ফ্ৰেকশ্যনৰ চিন আছে, ভগ্নাংশৰ চিন, ফ্ৰেকশ্যনৰ চিনটো ফ্ৰেকশ্যন দিলোঁ আৰু তলত 16 × 16 আছে। ইয়াৰলৈকেতো ক্লিয়াৰ? এতিয়া তল আৰু ওপৰটো এনেকৈ কেঞ্চেল কৰিব পাৰে, এনেকৈ তলে তলে কৰিব নোৱাৰে, তল আৰু ওপৰটো কৰিব পাৰে। সেইটো কাৰণে এই 16টোৱে কেঞ্চেল, এই 16টোৱে এই 30টোক দুবাৰ যাব বা এই 30টোক দুবাৰ যাব, যাকে নাযায় কিমানবাৰ গ'ল? দুবাৰ। ক্লিয়াৰ? ইয়াৰলৈকেতো ক্লিয়াৰ আছে, কোনো অসুবিধা নাই। তেতিয়া 32 × 2 মানে আমি কিমান পালোঁ? 64 পালোঁ। 64 ডিভাইডেড বাই 100। যেতিয়া তলত আমাৰ 100 থাকে, তাৰমানে 1ৰ লগত যেতিয়া 0 লাগি থাকে, যিমানটা 0 নালাগক কিয় তেতিয়া আমাৰ কৰিবলৈ সহজ হয়। 1ৰ লগত দুটা 0 লাগি আছে, গতিকে ওপৰৰ নাম্বাৰটো আমি ফাৰ্ষ্টত লিখিম। 1ৰ লগত দুটা 0, গতিকে দুটাৰ আগত পইণ্ট আহি যাব। ক্লিয়াৰ আছে? যদিহে আমাৰ ওচৰত 64 ডিভাইডেড বাই 10 থাকিলে হয় তেতিয়া আমি ওপৰত 64 লিখিম। এটা 0 আছে, গতিকে এটা নাম্বাৰৰ আগত পইণ্ট আহিব। যদিহে আমাৰ ওচৰত 64 ডিভাইডেড বাই 1000 থাকিলেহেঁতেন তেতিয়া আমি কি কৰিম? যিটো নাম্বাৰ আছে সেইটো লিখিম। 3টা 0 আছে, গতিকে ইয়াত দুটাহে আছে, আৰু এটা নাম্বাৰ বনাবলৈ আমি আগফালে এটা 0 দিম, তাৰপিছত আমি পইণ্ট দিম। 3টা নাম্বাৰৰ আগত পইণ্ট আহি যাব। এইবিলাক আমি চিষ্টেমেটিকেলি ডিছকাছ কৰিছোঁ। তো ইয়াৰ কাৰেক্ট আনচাৰ কি হৈ গ'ল? ইয়াৰ কাৰেক্ট আনচাৰ অপশ্যন ডি হৈ গ'ল।
তো এই কুৱেশ্যনটো কৰিবলৈ খুব বেছি 20 ছেকেণ্ড সময় লাগিব লাগে, একেবাৰে সহজত ওলাই যায়, মাত্ৰ আমি গম পাব লাগিব। আকৌ এবাৰ পুনৰবাৰ মই যিসকলে বুজিলে আকৌ এবাৰ চাই লওক, কাৰণ ভালকৈ চালে ভালকৈ বুজিলে আমাৰ দেৰিলৈকে মনত থাকে। 16% আছে, য'তেই পাৰ্চেণ্টেজ চিম্বল থাকিব তাতে আমি 100 ডিভাইড, অফ মানে মাল্টিপ্লাই, 16 + 16 মানে 32, স্কোৱাৰ আছে, স্কোৱাৰ মানে 32 দুটা মাল্টিপ্লাই হৈ আছে, 16 × 16 যিটো তলত আছে সেইটোকে লিখিছোঁ। এই 16 কেঞ্চেল, এই 16 এই 32 দুবাৰ গ'ল, তো ওপৰত হৈ গ'ল আমাৰ 64 ডিভাইডেড বাই 100, তলত দুটা 0 আছে, গতিকে ওপৰত দুটা নাম্বাৰৰ আগত পইণ্ট আহিব। ক্ৰিষ্টেল ক্লিয়াৰ আছে, কোনো অসুবিধা নাই, অলপ মানে ভয় খাবলগীয়া বস্তু নহয়, একেবাৰে সহজতে ওলাই যায়। তাৰ নেক্সট কুৱেশ্যন নম্বৰ 8, যিমানখিনি প্ৰশ্ন আছে আমি গোটেইখিনি কৰিম, অলপ মানে চিন্তা নকৰিব, এটা কুৱেশ্যন আমি স্কিপ নকৰোঁ, মাত্ৰ মই পাৰ্চেণ্টেজৰ যিবিলাক ভয়ানক হিচাপে দেখিবলৈ হয় সেইবিলাক মাত্ৰ কৰি দিব বিচাৰিছোঁ। এই মাত্ৰ মই যিটো কনচেপ্ট আপোনালোকক শিকালোঁ, একেটা কনচেপ্ট ইয়াতো এপ্লাই কৰিম। য'তে আমাৰ ওচৰত পাৰ্চেণ্টেজ আছে, এই পাৰ্চেণ্টেজ দেখা পালে আমি তলত 100 ডিভাইড কৰোঁ। ক্লিয়াৰ? অফ মানে মাল্টিপ্লাই হ'ল, প্লাছ য'তেই পাৰ্চেণ্টেজ চিম্বল আছে তাতে 100 ডিভাইড, অফ মানে মাল্টিপ্লাই। পুনৰবাৰ, য'তেই পাৰ্চেণ্টেজ চিম্বল আছে তাতে 100 ডিভাইড কৰিম, আৰু অফ মানে মাল্টিপ্লাই। একো কৰা নাই, মই একেবাৰে বেছিক কনচেপ্ট এপ্লাই কৰিছোঁ। তাৰ নেক্সট এইটো কি হ'ল, ইয়াৰ তলত একো নাই মানে 1 আছে, তো ওপৰত 1 1 যা 1 হৈ গ'ল, তলত 100 হৈ গ'ল, প্লাছ ইয়াৰ তলত একো নাই মানে 1 আছে, এই 100 আৰু 2 মাল্টিপ্লাই কৰিব নোৱাৰে, তলত একো নাই মানে 1 আছে, 2 2 যা কি হৈ গ'ল, 2 2 গুণ 4 হৈ গ'ল, তলত 100। একেধৰণে ইয়াৰ তলত 1 আছে, তো ওপৰত 3 3 গুণ 9 হৈ গ'ল, তলত 100 হৈ গ'ল। তো তলত দেখা পাইছে 100 100 100, তো ইয়াত লসাগু ল'বলৈ প্ৰয়োজন নাই, LCM ল'বলৈ প্ৰয়োজন নাই, এই তিনিটাৰ পৰা ডাইৰেক্টলি আমি 100 লিখিব পাৰিম, আৰু ওপৰবিলাক চিম্পলি আপোনালোকে প্লাছ কৰি দিয়ক। প্লাছ কৰিলে 9 10 14, 14 ডিভাইডেড বাই 100 পালোঁ আমি। পুনৰবাৰ একেটা কনচেপ্ট হয়, চাওক অলপ আগত কৰাটোৰ নিচিনা, তলত দুটা 0 আছে, গতিকে ওপৰত দুটা নাম্বাৰৰ আগত পইণ্ট আহিব, 0.14 অপশ্যন ডিত আছে, গতিকে অপশ্যন ডিটো হ'ব কাৰেক্ট আনচাৰ। অপশ্যন ডিটো হ'ব কাৰেক্ট আনচাৰ। মই আশা কৰিছোঁ ক্ৰিষ্টেল ক্লিয়াৰ আছে, কোনো অসুবিধা নাই, অলপমানো অসুবিধা নাই। কি কৰিলোঁ মই আকৌ এবাৰ এক্সপ্লেইন কৰি দিছোঁ। য'তেই পাৰ্চেণ্টেজ থাকিব তাতে আমি 100 ডিভাইড কৰিম, অফ মানে মাল্টিপ্লাই কৰিছোঁ, য'তেই পাৰ্চেণ্টেজ চিম্বল তাতে 100 ডিভাইড, অফ মানে মাল্টিপ্লাই, য'তেই পাৰ্চেণ্টেজ চিম্বল তাতে 100 ডিভাইড, অফ মানে মাল্টিপ্লাই। তাৰপিছত চিম্পলি মাল্টিপ্লাই কৰিলোঁ, লাষ্টত এড কৰি দিছোঁ, বাকী একো কৰা নাই, একেবাৰে চিম্পল। মই আশা কৰিছোঁ কনচেপ্ট সম্পূৰ্ণ ক্ৰিষ্টেল ক্লিয়াৰ আছে, কোনো অসুবিধা নাই ইয়াৰলৈকে ক্লিয়াৰ। তাৰ নেক্সট আমি কুৱেশ্যন নম্বৰ 5টো কৰিম ফাৰ্ষ্টত। কুৱেশ্যন নম্বৰ 5ত আমাক কি দিয়া আছে, আমাক কৈছে যে a/b = 4/3। আমাক কৈছে a/b মানে কি হয়, 4/3 হয় বুলি কৈছে। তো আমাক ওলাব দিছে কি 6a + 2b ডিভাইডেড বাই 4a - 2b, এইটো আমাক ওলাব দিছে। তো আমি কি কৰিম, আমি চিম্পলি আমাক কৈ দিছে a মানে আমাক 4 কৈছে, b মানে আমাক 3 কৈছে, ৰেচিঅ'ত দিয়া আছে, কিন্তু আমি ডাইৰেক্টলি ধৰিব পাৰিম। ঠিক আছে, এইটো মানে আচলতে ডাইৰেক্টলি নহয়, ইয়াৰ লগত কিবা মাল্টিপ্লাই হৈ আছে বাৰু, যি কি নহওক আমি ডাইৰেক্টলি a মানে 4 বহাব পাৰিম, ইয়াৰ ঠাইত আমি চিম্পলি 4 বহাইছোঁ, চাওক দেখা পাইছে একো চিন নাই মানে মাল্টিপ্লাই, আৰু b মানে মই 3 বহাব পাৰিম, গতিকে 2 × 3 হ'ল। একেই পুনৰবাৰ 4 × 4 হৈ গ'ল, a মানে মই কি বহাইছোঁ 4, আৰু b মানে মই 3, ইমানেই কৰিম মই। ইমান কৰিলে মোৰ ওচৰত 6 4 গুণ 24 হ'ল, 24 + 6 হৈ গ'ল, 4 4 গুণ 16 - 6 হৈ গ'ল। তো আপোনাৰ দেখা পালে 30 ডিভাইডেড বাই 10 হৈ গ'ল, আৰু 30ক 10ৰে ডিভাইড কৰিলে 3 হ'ব, গতিকে অপশ্যন এটো হ'ব কাৰেক্ট আনচাৰ। অপশ্যন এটো হ'ব কাৰেক্ট আনচাৰ। মই আশা কৰিছোঁ কোনো কনফিউজন নাই, আমি একো কৰা নাই, আমি মাত্ৰ যিটো প্ৰশ্ন মেথছত হ'ল, যিটো প্ৰশ্ন থাকে প্ৰশ্নৰ মতে কৰি গ'লে আনচাৰটো অট'মেটিকেলি ওলাব। তো সেইটো কাৰণে আমি a/b মানে 4/3 দিয়া আছে, য'ত a আছে তাৰ ঠাইত আমি 4 বহাইছোঁ, য'তে b আছে তাৰ ঠাইত আমি 3 বহাইছোঁ, বাকী আমি একো কৰা নাই, চিম্পল কেলকুলেশ্যন। ইয়াৰলৈকে ক্লিয়াৰ আছে, কোনো অসুবিধা নাই। তাৰ নেক্সট আমি এইটো কৰিম, কাৰণ আমি যেতিয়াই এই ৰুট অভাৰ চিম্বলটো দেখা পাওঁ আমাৰ মনলৈ অলপমান ভয় ভাৱ এটা আহে। তো এই ভয় ভাৱটো নাইকিয়া কৰিবলৈ আমি এইটো ফাৰ্ষ্টত কৰিম। ঠিক আছে, যেতিয়া ৰুট অভাৰ চিম্বল ইমানখিনি দেখা পাব, সদায় এই ভিতৰৰ ৰুট অভাৰটো প্ৰথমত নাইকিয়া কৰিবলৈ চেষ্টা কৰিব, সদায় ভিতৰৰ ৰুট অভাৰটো নাইকিয়া কৰিবলৈ চেষ্টা কৰিব। মই এটা এক্সাম্পল আপোনালোকক প্ৰথমত দিম, যদিহে আমাৰ ওচৰত ৰুট অভাৰ 25 আছে, আমি ইয়াক ডাইৰেক্টলি 5 বুলি লিখিব পাৰোঁ। কিয় লিখিব পাৰোঁ, কাৰণ এই 25 মানে 5 × 5 হয়। ক্লিয়াৰ আছে? তো এই 5 × 5ৰ পৰা এই দুটা একে একে থাকিলে আমি এটা বাহিৰলৈ ওলাই আনিব পাৰোঁ, এই দুটাৰ পৰা এটা ওলাই আহি গ'ল, এনেকৈও চিন্তা কৰিব পাৰে। বা এই 5 × 5 মানে 5 স্কোৱাৰ হয়, স্কোৱাৰে ৰুট অভাৰে সদায় কেঞ্চেল যায়, সেইকাৰণে 5 হয়।
তো √25 মানে ডাইৰেক্টলি আমি 5 পাতিব পাৰোঁ এইটো হ'ল পাৰফেক্ট স্কোৱাৰ নাম্বাৰ হয়নে পূৰ্ণ বৰ্গ সংখ্যা হয় তো একেটা কনচেপ্ট আমি ইয়াতো এপ্লাই কৰিম ইয়াত আমাৰ ওচৰত কি আছে প্ৰথমত আমি এই সৰুটোৰ পৰা কৰিবলৈ চেষ্টা কৰিম আমাৰ ওচৰত কি আছে এনেকৈ আমাৰ ওচৰত 42 আছে প্লাছ √16 আছে আৰু প্লাছ √9 আছে এইটো ভালকৈ লক্ষ্য কৰিব 16টো এনেকৈ ওপৰলৈকে নাই অকল 16ৰ ওপৰতে √, আৰু অকল 9ৰ ওপৰতে √। তো একেধৰণে ইয়াত যেটো √9 আছে √9ৰ ঠাইত আমি ডাইৰেক্টলি কি বহাব পাৰিম √9ৰ ঠাইত ডাইৰেক্টলি আমি এই √9ৰ ঠাইত ডাইৰেক্টলি কি বহাব পাৰিম 3 বহাব পাৰিম কাৰণ একেটা কনসেপ্ট আমি এই 25ৰ নিচিনা যে √9 মানে কি হয় 3 স্কোৱাৰ হয় স্কোৱাৰে √ৰে কেনসেল যাব গতিকে √9 মানে 3 হয় একেধৰণে যেটো আমাৰ √16 আছে এই 16ৰ ঠাইত আমি কি বহাব পাৰিম 4 বহাব পাৰিম কি বহাব পাৰিম 4 ক্লিয়াৰ ইয়াৰ লাগে ক্লিয়াৰ কোনো অসুবিধা নাই তাৰ নেক্সট 5 টো বাহিৰত মাল্টিপ্লাই হৈ আছে গতিকে 5 √42 প্লাছ 4 মানে 46 46 প্লাছ 3 মানে 49 √49 হ'ল √49 মানে কি হয় 7 স্কোৱাৰ হয় গতিকে আমি ইয়াৰ ঠাইত ডাইৰেক্টলি 7 পাতিব পাৰিম ইনটু 7 ইয়াৰ লাগে ক্লিয়াৰ কোনো অসুবিধা নাই ইয়াৰ লাগে ক্লিয়াৰ কোনো অসুবিধা নাই 49ৰ ঠাইত আমি 7 পাতিছো তাৰ মানে 5 7 যা 35 হৈ গ'ল তাৰ মানে এই গুটেইখিনি যিখিনি আছে এই গুটেইখিনি ঠাইত মই কাটি পিনি কি বহাব পাৰিম ডাইৰেক্টলি 35 বহাব পাৰিম কি বহাব পাৰিম 35 এতিয়া 134 আৰু 135 দুটা যদি এড কৰে আপুনি কিমান পাব 169 পাব √169 ঠিক আছে তো √169 মানে কি হয় √169 মানে 13 স্কোৱাৰ 169 মানে কি হয় 13 স্কোৱাৰ স্কোৱাৰে √ৰে কেনসেল গ'ল গতিকে অকল 13 হ'ল আমাৰ ওচৰত কি হ'ল 13 51 প্লাছ 13 মানে কি 64 হয় আৰু √64 মানে কি হৈ যাব 8 হৈ যাব ক্লিয়াৰ এতিয়া বহুতৰ কনফিউজন লাগিলে মই গম পাইছো কনফিউজন লাগিলে আপুনি স্কিপ কৰি নিদিব ভিডিওটো য'ত কনফিউজন লাগে তাত আৰু ভালকৈ আপুনি চাব তাত আৰু ভালকৈ আপুনি কনসেপ্টটো ক্লিয়াৰ কৰিব মই পুনৰবাৰ বুজাম যে কি হ'ল আৰম্ভণিৰ পৰা আকৌ এবাৰ বুজাম চাওক আমাৰ ওচৰত এই যেটো √9 আছে তাৰ ঠাইত মই ডাইৰেক্টলি 3 লিখিব পাৰিম যেটো 16 আছে তাৰ ঠাইত মই ডাইৰেক্টলি 4 লিখিব পাৰিম হয়নে 4 স্কোৱাৰ মানে 16 এটা 42 প্লাছ 4 প্লাছ 3 মানে কি হয় 49 তো আমাৰ ওচৰত বৰ্তমান এই গুটেইবিলাক কাটি পিনি 49 হৈ গ'ল তো √49 এই √49 মানে কি হয় 7 হয় গতিকে 5 * 7 হ'ল ঠিক আছে 49 মানে 7 হয় তো 5 * 7 হ'ল এতিয়া এই 5 * 7 মানে 35 হয় তো বৰ্তমান আমাৰ ওচৰত কি আছে এই 51 আছে প্লাছ √134 প্লাছ এই গুটেৰ ভ্যালুটো কিমান হৈ গ'ল বৰ্তমান 35 হৈ গ'ল এই 35 আছে ঠিক আছে এনেকৈ আছে আমাৰ ওচৰত এতিয়া এই যেটো 134 প্লাছ 134 আৰু 135 যোগ কৰিলে মানে এড কৰিলে মানে 169 হৈ গ'ল আৰু আমি গম পাওঁ কি যে 169 টো 13ৰ স্কোৱাৰ হয় গতিকে মই 13 লিখি দিব পাৰোঁ আৰু এটো হৈ গ'ল 51 প্লাছ 13 মানে 64 গতিকে এটো 8 হ'ব এবাৰ আপুনি নিজে এনালাইসিস কৰিবলৈ চেষ্টা কৰক একেবাৰে সিম্পল কোৱেশ্চন এটো বাৰে বাৰে ৰিপিট হৈছে এই এক্স্যাক্টলি সেম কোৱেশ্চনটো এডিআৰি 1 টো আপোনালোকে দেখা পাব অলপমান নাম্বাৰটো বেলেগ হ'ব পাৰে কিন্তু কনসেপ্টটো একেটাই ক্লিয়াৰ ইয়াৰ লাগে ক্লিয়াৰ কোনো অসুবিধা নাই তাৰ নেক্সট আমি কোৱেশ্চন নম্বৰ 1 লৈ আহি গলো এই কোৱেশ্চন নম্বৰ 1 টো মই ভিভিআই মানে ভেৰি ভেৰি ইম্পৰ্টেন্ট কৈছিলো কিয় কৈছো কাৰণ এক্স্যাক্টলি সেম কোৱেশ্চন এডিআৰি 1 টো আহিছে এডিআৰি 1 টো আহিছে এডিআৰি 2 টো আহিছে তো আপুনি ভাবিছো কিমান বেছি ইম্পৰ্টেন্ট হয় আমাক কৈছে দা ৰিমাইন্ডাৰ আমাক ভাগশেষটো ওলাব দিছে যেতিয়া -46 ক 3 ৰে ডিভাইড কৰা হয় মই যদি হয় আপোনালোকক কওঁ যে 27 ক আপুনি 5 ৰে ডিভাইড কৰক তেতিয়া এই ৰিমাইন্ডাৰ কিমান হ'ব ভাগশেষ কিমান হ'ব তেতিয়া আপোনাৰ কাৰণে বহুত সহজ হৈ যাব আপুনি ক'ব 5 5 যা 25 5 5 গুণ 25 2 এটা থাকিলে গতিকে 2 টো হ'ব ৰিমাইন্ডাৰ ভাগশেষ ক্লিয়াৰ মই যদি হয় অকল কওঁ আপোনালোকক যে 46 ক -46 নহয় মই যদি কওঁ ডাইৰেক্টলি 46 ক 5 ৰে ডিভাইড কৰক আৰু ৰিমাইন্ডাৰ কিমান হ'ব আপুনি কৰিব 5 9 গুণ 45 45 এক এটা থাকিলে ৰিমাইন্ডাৰ 1 হ'ব ভাগশেষ 1 হ'ব তো একেবাৰে সিম্পল হৈ যায় ইয়াৰ পৰা মই এটো দেখাবলৈ আপোনাক চেষ্টা কৰিলো সদায় যেটো আমাৰ যাক আমি ডিভাইড কৰিম সো ইয়াত আমি 27 ৰ ডিভাইড কৰিছিলো ডিভাইড কৰিবলৈ সদায় আমি এই সৰু নাম্বাৰটোহে ইয়াত বহাম আমি 5 5 গুণ 25 বহাইছো চাও মই ইয়াত 5 6 গুণ ইয়াত 30 বহোৱা নাই ইয়াতকে সৰু হ'ব লাগিব গতিকে 5 5 গুণ মই 25 বহাইছো ধৰিব পাৰিছে মই কি কৈছো যে ইয়াত আমি সৰু নাম্বাৰটোহে বহাম একে ধৰণে যেতিয়া মই -46 ললো
মাইনাছ 46ক যেতিয়া মই 3ৰে ডিভাইড কৰিব দিছে 3ৰে ডিভাইড কৰিম এতিয়া মই চাম যে নাম্বাৰ সিৰিজটো মই যদি চাওঁ যে ইয়াত 0 আছে ইয়াত 1 আছে ইয়াত 2 আছে এনেকৈ বাঢ়ি গৈছে ইয়াত -1 আছে ইয়াত -2 আছে ইয়াত -3 আছে 3 আছে এনেকৈ বাঢ়ি বাঢ়ি ডট 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 এনেকৈ বাঢ়ি বাঢ়ি এইডোখৰত -45 পালোঁ ইয়াত -46 পালোঁ ইয়াত -47 পালোঁ আৰু ইয়াত -48 পালোঁ এতিয়া মোক কওক যে এই -48টো ডাঙৰ নে -46টো ডাঙৰ আপুনি ক'ব যে এই -46টো ডাঙৰ তাৰ মানে যিমানে আমি এই বাওঁ সাইডে আহি থাকিম সিমানে নাম্বাৰবিলাক সৰু হৈ থাকিব মাইনাছত যেটো ডাঙৰ দেখি পায় হেতু সৰু হয় গম পাইছেনে আপোনালোকে তাৰ মানে যদিহে আপোনাৰ ওচৰত 0 টকা আছে তাৰ মানে আপোনাৰ ওচৰত 1 টকাও নাই যদিহে আপুনি -3 টকা আছে মানে আপুনি কাৰোবাক আপোনাৰ ওচৰত টকা নাই ঠিকে তাৰ উপৰি আপুনি আৰু কাৰোবাক 3 টকা ঘূৰাবলৈ বাকি আছে আপোনাৰ ওচৰত ধাৰ আছে ধাৰ আপোনাৰ ওচৰত লোন আছে লোন বুজি পাইছে তো হেতু কাৰণে 3ৰে মই যদি ডিভাইড কৰোঁ 3ৰে যদি মই ডিভাইড কৰোঁ 3 15 গুণ 45 ইয়াত মই 45 বহাব পাৰিম যেহেতু মাইনাছ আছে ইয়াত মাইনাছ দিলে এটো -45 হৈ গ'ল সব এটা আপুনি ভালকে লক্ষ্য কৰক যে এই -45 টো ডাঙৰ হয় -46তকৈ ডাঙৰ হয় দেখা পাইছে এটো সব 45 টো প্ৰথমত পাইছো ডাঙৰ হয় এনেকৈ আহি থাকিলে এফালে সৰু হৈ গৈ থাকিব তো আমি এই ডাঙৰ নাম্বাৰটো বহাব নোৱাৰো যেনেকৈ ইয়াত সব সৰু নাম্বাৰটো বহাইছিলো সেই কাৰণে মই ইয়াত 16 বাৰ দিব লাগিব 15 বাৰ দিলে 45 16 বাৰ দিলে মানে 48 সব 48 তো তেতিয়া দেখা পাইছে এই 48 টো সৰু হয় এই 48 টো সৰু হয় কাটকে সৰু হয় এই 46তকৈ সৰু হয় তো আমি সৰু নাম্বাৰটোহে বহাব লাগিব বুজি পালে মই আকৌ এবাৰ এক্সপ্লেইন কৰিম চিন্তা কৰিব নালাগে তাৰ নেক্সট মাইনাছ কৰক 27ৰ পৰা আমি মাইনাছ কৰোঁ তো ইয়াত অলৰেডি মাইনাছ চিন এটা আছে গতিকে আৰু এটা আকৌ আমি যেহেতু মাইনাছে কৰিব লাগে তো মাইনাছে এইটো প্লাছ হৈ যাব মাইনাছে প্লাছ 48ৰ পৰা 46 গ'লে 2 ডাঙৰ নাম্বাৰ আগত প্লাছ চিন আছে গতিকে প্লাছ হ'ব তো +2 হ'ব ইয়াৰ কাৰেক্ট আনসাৰ +2 হ'ব ইয়াৰ কাৰেক্ট আনসাৰ মই এইটো কোৱেশ্চন বহুত ডেফটত ভালকৈ বুজাবলৈ চেষ্টা কৰিছোঁ কাৰণ এই কোৱেশ্চনটো আপুনি পুনৰবাৰ ৰিপিট হোৱা দেখা পাব ইয়াত আমি আসাম পুলিচো ডিসকাস কৰিম দে মই ক'বলৈ পাহৰিলোঁ আসাম পুলিচৰ আমাৰ ওচৰত বহুতখিনি কোৱেশ্চন পেপাৰ আছে আসাম পুলিচৰ কোৱেশ্চন পেপাৰ ডিসকাস কৰিম আলটিমেটলি আমি 40+ কোৱেশ্চন পেপাৰ টোটাল ডিসকাস কৰিমগে 30 নহয় 40 হ'বগে আসাম পুলিচো আমি ডিসকাস কৰিম এই সিৰিজটোত মই ক'ব পাহৰি গৈছোঁ ঠিক আছে পুনৰবাৰ কৈছোঁ যেতিয়া আমি -46ক ডিভাইড কৰিম 46ক ডিভাইড কৰিলে ইয়াত আমি 15 বাৰ দিব নোৱাৰো 15 বাৰ দিলে মানে -45 হ'ব -45 টো সব 46তকৈ ডাঙৰ নহয় আমি সৰু নাম্বাৰ ল'ব লাগে তো হেতু কাৰণে আমি -16 বাৰ দিলোঁ -16 হলে -48 হ'ল 48 ইয়াত পুনৰবাৰ মাইনাছে প্লাছ 48ৰ পৰা 46 গ'লে 2 এইটো কোৱেশ্চন আমি কৰিম আকৌ চিন্তা নকৰিব অলপ মানুহ চিন্তা নকৰিব লাষ্ট তাৰ নেক্সট কোৱেশ্চন নম্বৰ 2 আমাক কি দিছে দ্য প্ৰডাক্ট অফ দ্য মিন এণ্ড মেডিয়ান অফ দ্য ডাটা সেট মিন মানে কি হয় মিন মানে গড় হয় গড় মানে এভাৰেজৰ কথা হয় বাকি একো নহয় আৰু আমাক মেডিয়ান মানে মধ্যমা যেতিয়া আমাক মধ্যমা বা মেডিয়ান ওলাব দিব যেটো আমাক নাম্বাৰ সিৰিজ দিয়া আছে হেতু সদায় সৰু পৰা ডাঙৰলৈ সজাব লাগে এসেন্ডিং অৰ্ডাৰত সজাব লাগে আটাইতকৈ সৰু কি হয় আটাইতকৈ সৰু -5 হয় এই মাত্ৰ আমি ডিসকাস কৰিলো মাইনাছত যিমান আমি লেফটলৈ গৈ থাকিম সৰু হ'ব তো -5 টো আমি প্ৰথমত সজাই লম -5 তাৰ নেক্সট আটাইতকৈ সৰু -4 হয় -4 সজালো তাৰ নেক্সট -2 হয় -2 টো সজালো তাৰ নেক্সট 0 হয় গতিকে 0 সজালো তাৰ নেক্সট আৰু এটা 0 1 আছে 1 লিখিলো 1 আছে 1 লিখিলো সৰু পৰা ডাঙৰলৈ সজাই আছো তাৰ নেক্সট 2 আছে 2 লিখিলো 3 আছে 3 লিখিলো 4 আছে 4 লিখিলো আৰু 6 আছে 6 লিখিলো যিখিনি নাম্বাৰ আমাক দিয়া আছিল হেতু মাত্ৰ আমি সৰু পৰা ডাঙৰলৈ ধুনিয়াকৈ সজাই ললো এটা আমি চাম যে টোটাল কিমানটা সংখ্যা আছে 1 2 3 4 5 6 7 8 9 10 11টা 11টা সংখ্যা আছে মানে এইফালে আমি 5টা সংখ্যা এৰি দিব পাৰো এইফালে আমি 5টা সংখ্যা এৰি দিব পাৰো এই মাজৰ সংখ্যাটো হৈ যাব আমাৰ কি মেডিয়ান কি হৈ যাব মেডিয়ান ক্লিয়াৰ আছে যেতিয়া আমাৰ ওচৰত মেডিয়ান ওলাব দিব ডাইৰেক্টলি ইয়াৰ মাজৰ সংখ্যাটো আপোনালোকে নলব প্ৰথমৰ সৰু পৰা ডাঙৰলৈ সজাব সৰু পৰা ডাঙৰলৈ সজোৱাৰ পিছত আপোনালোকে যেটো পাব যেটো একেবাৰে মাজত পাব হেতু হ'ব মেডিয়ান ঠিক আছে এটো হৈ গ'ল মেডিয়ান 1 ক্লিয়াৰ তাৰ নেক্সট আমাৰ মিন লাগে মিন মানে এভাৰেজ হয় বাকি একো নহয় মিন মানে এভাৰেজ মানে গোটেইবিলাক সংখ্যা যোগ কৰিব লাগে গোটেইবিলাক সংখ্যা যোগ হলে কি হ'ব 6 4 10 10 3 13 13 2 15 15 কে 16 16 কে 17 তো গোটেইবিলাক সংখ্যা যোগ কৰিলে আমি 17 পালো একে ধৰণে এই মাইনাছত যিখিনি আছে মাইনাছে সদায় নাম্বাৰটো প্লাছ হয় চিনটোহে মাইনাছে নাম্বাৰটো প্লাছ গতিকে এই 5 + 4 9 9 + 2 মানে 11 থাকিলে চিনটো মাইনাছ থাকে মাইনাছ এটো হল আমাৰ মিন এভাৰেজ কিমানটা সংখ্যা আছে টোটাল 11টা সংখ্যা আছিল 11ৰে ডিভাইড কৰিলো
তো চিম্পলি আমাৰ ওচৰত ওলাই গ'ল কিমান 6/11 কিমান পালোঁ মিনটো হ'ল আমাৰ 6/11 মেডিয়ানটো 1 তো এই দুটা যদি পূৰণ কৰোঁ মাল্টিপ্লাই কৰোঁ 6/11 পাম অপশ্যন চি টো কাৰেক্ট আনচাৰ আমাৰ প্ৰডাক্ট ওলাব দিছে আমাক গুণফল আমাক পূৰণফল ওলাব দিছে প্ৰডাক্ট বা পূৰণফল এভাৰেজ এইটো মিন মানে বাকী একো নহয় এভাৰেজ হয় এভাৰেজ কেনেকৈ ওলায় গোটেইবিলাকৰ যোগফল তো এতিয়া বহুতে ক'ব গোটেইবিলাকৰ যোগফল হ'লে মাইনাছ কিয় কৰিছোঁ মাইনাছ কৰিছোঁ কাৰণ ইয়াত মাইনাছ আছে আগৰ পৰাই নাম্বাৰবিলাকতে মাইনাছ আছে সেইকাৰণে মাইনাছ কৰিব লগা হৈছে তো 6/11 পালোঁ মেডিয়ান 1 পালোঁ দুটাৰ মাজত পূৰণ কৰিলে 6/11 হ'ব ঠিক আছে ইয়াৰলৈকে ক্ৰিষ্টেল ক্লিয়াৰ তাৰ নেক্সটলৈ যাব পাৰি তাৰ নেক্সট কুৱেশ্যন আমাৰ ওচৰত আছে এইটো কৰি ল'ম ফাৰ্ষ্টত এইটো আমি ফাৰ্ষ্টত এইটো ৰুট অভাৰ আছে চাওক ৰুট অভাৰ আছে পুনৰবাৰ একেবাৰে চিম্পল কুৱেশ্যন মোৰ দেন চিম্পল কুৱেশ্যন বুলি ক'ব পাৰি যেতিয়া আমাৰ ওচৰত এই পইণ্টবিলাক নাই বুলি ধৰক যদিহে √9 হয় যেনেকৈ অলপ আগত আমি কৰিছিলোঁ √9 আমাৰ ওচৰত আছে তো √9 মানে কি 3 স্কোৱাৰ হয় স্কোৱাৰে ৰুট অভাৰ কেঞ্চেল যায় তাৰমানে √9 মানে অকল 3 হয় একেটা ইয়াতে লিখিম আমি √9 মানে 3 হয় যেতিয়া ৰুট অভাৰৰ ভিতৰত দুটাৰ আগত পইণ্ট থাকে বাহিৰলৈ ওলালে মানে আধা হৈ যায় মানে এটাৰ আগত পইণ্ট হৈ যাব ক্লিয়াৰ একেটা কনচেপ্ট ৰুট অভাৰ 169 মানে কি হয় পইণ্ট নাই বুলি ধৰক 169 মানে 13 হ'ব কিমান হ'ব 13 কাৰণ কি হয় 169 আছে আমাৰ ওচৰত 13 স্কোৱাৰ হয় স্কোৱাৰে ৰুট অভাৰ কেঞ্চেল গতিকে 13 তো দেখা 13 হ'ল ইয়াৰলৈকে তো দেখা পাইছে আপোনালোকে ইয়াত দুটাৰ আগত পইণ্ট আছে ৰুট অভাৰৰ বাহিৰলৈ ওলালে মানে আধা হৈ যাব মানে এটাৰ আগত পইণ্ট হৈ যাব এটা নম্বৰ আগত পইণ্ট ঠিক আছে তো 1.3 0.3 সদায় এড কৰিলে মানে পইণ্টৰ তলত পইণ্ট বহিব লাগিব এনেকৈ বহাৰ পিছত 3 + 3 মানে 6 1.6 মানে অপশ্যন বি টো কাৰেক্ট আনচাৰ তো মেথছৰ ক্ষেত্ৰত কি হয় প্ৰশ্নটো ভালকৈ চালে আনচাৰটো ওলাই যাব প্ৰশ্নটো বুজি পাব লাগিব আমি একেবাৰে চিম্পল পুনৰবাৰ কম 9ৰ ৰুট অভাৰটো আঁতৰাই দিলে 3 হৈ যাব ওলাই আনিলে দুটাৰ আগত পইণ্ট বাহিৰলৈ ওলালে এটাৰ আগত পইণ্ট 169ৰ ৰুট অভাৰ আঁতৰাই দিলে মানে 13 হ'ব দুটাৰ আগত পইণ্ট বাহিৰলৈ ওলালে আধা হৈ যাব এটাৰ আগত পইণ্ট তাৰপিছত আমি চিম্পলি যোগ কৰিছোঁ ক্ৰিষ্টেল ক্লিয়াৰ যদিহে আপোনালোকে মই এইখিনিতে কৈ দিছোঁ যদিহে আপোনালোকে মেথছৰ গোটেইবিলাক বহুত ছিষ্টেমেটিকেলি পঢ়িব বিচাৰিছে প্ৰত্যেকটো টপিক তেনেহ'লে মই এইটো গেৰেণ্টি দি কৈছোঁ যদি আপোনালোকে মেথছত 30 ভিতৰত যিকোনো এক্সামত যদি 30টা কুৱেশ্যন আহিছে যদি আপুনি এটলিষ্ট 27ৰ পৰা 28 স্ক'ৰ কৰিব বিচাৰিছে বেলেগ এটা কুৱেশ্যনো চাব নালাগে তেনেহ'লে আপোনালোকে লক্ষ্যটক ডাউনলোড কৰি লওক এইটো মই গেৰেণ্টি দি পিনি কৈছোঁ মাত্ৰ আমাৰ ক্লাছখিনি চাওক বেলেগকৈ এটা ছিংগল শব্দ চাব নালাগে গোটেই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰি আমি গম পালোঁ যে কোনটো লেভেলত কুৱেশ্যন কাটে কোনটো পেটাৰ্ণত কুৱেশ্যন কাটে তাৰপিছত আমি কোৰ্চটো বনাইছোঁ আমাৰ মেথছ নহয় আমাৰ গোটেইবিলাকৰে আছে একেই আমাৰ ৰিজনিঙৰ মেথছ ৰিজনিং ইংলিছ GK ৰিডিং কম্প্ৰিহেনশ্যন গোটেইখিনি পাব আপোনালোকে ফুল কোৰ্চ আমাৰ ফুল কোৰ্চ বৰ্তমান আছে লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব পাৰিব কিবা কনফিউজন আছে 6000914639 এই নম্বৰত হোৱাটছআপ কৰিব কাইণ্ডলি হোৱাটছআপ কৰিব প্ৰত্যেকটো সময়ত ফোন ৰিচিভ কৰিব নোৱাৰিব পাৰোঁ হোৱাটছআপ কৰিব ঠিক আছে গোটেইবিলাক ছাবজেক্ট পাই যাব বহুত ছিষ্টেমেটিকেলি পাব আজিলৈকে আপোনালোকে এনেকৈ পঢ়া নাই মই এইটো গেৰেণ্টি দি কৈছোঁ ঠিক তাৰ নেক্সট আমাৰ ওচৰত কি আছে তাৰ নেক্সট আমাৰ ওচৰত আছে যে cos θ মানে আমাক 5/13 বুলি কৈছে cos θ মানে আমাৰ ওচৰত 5/13 কৈছে আমাক sin θ ভেলু ওলাব লাগে তো মই ধৰি লৈছোঁ আমাৰ ওচৰত এনেকৈ ট্ৰাইংগল এটা আছে ঠিক আছে ৰাইট এংগল ট্ৰাইংগল এটা আমাৰ ওচৰত আছে বুলি ধৰিছোঁ ঠিক আছে তো মই নাম দি দিলোঁ ABC যিকোনো নাম দিব পাৰে মই ABC দি দিলোঁ এতিয়া মোক এটা কথা কওক আপোনালোকে যে সদায় যেতিয়া cos θ ৰ কথা ক'ব cos θ মানে কি মই আপোনালোক অসমীয়াত এটা মই আপোনাৰ ট্ৰিক্স দিছিলোঁ যে লক ভোক আৰু লঘু এইটো হৈ গ'ল sin θ এইটো হৈ গ'ল cos θ এইটো হৈ গ'ল tan θ এইটো মই ট্ৰিক্স দিছোঁ আগতে তো cos θ মানে এই ভোক মানে এই ভূমিটো আৰু কৰ্ণ তাৰ মানে এই বেছটো আৰু হাইপোটেনিয়াছটো সদায় কথা পাতে cos θ মানে 5/13 যদি আমাক কৈছে আমাক কি কৈছে যে cos θ = আমাক 5/13 কৈছে আৰু আমি গম পাওঁ cos θ মানে কি হ'ব cos θ মানে এই ভোক মানে এই ভূমিটো আৰু এই কৰ্ণটো ঠিক আছে তাৰ মানে cos θ মানে এই BC / AC হয় cos θ মানে এই বেছ / এই হাইপোটেনিয়াছ হয় তো তাৰ মানে আমি এইটো কথা ক'ব পাৰোঁ এই BC ভেলুটো 5 হয় বুলি আমি লিখিব পাৰোঁ ডাইৰেক্টলি BC মানে আমি ডাইৰেক্টলি 5 লিখিব পাৰোঁ একেধৰণে আমি লিখিব পাৰোঁ এই AC মানে 13 হয় গতিকে আমি AC মানে 13 হয় লিখিলোঁ ইয়ালৈকে ক্লিয়াৰ তো আমাক sin θ লাগে sin θ ভেলু ওলাব দিছে sin θ মানে কি হয় এই লম্বটোৰ ভেলু লাগে তো এইটো দেখা মাত্ৰকে আমি কি এপ্লাই কৰিব পাৰোঁ ইয়াত আমি পাইথাগোৰাছৰ থিয়ৰিয়াম এপ্লাই কৰিব পাৰোঁ একেবাৰে চিম্পল হয় মইতো এইটো দেখা মাত্ৰকে ইয়াত যদি 13 হয় ইয়াত যদি 5 হয় এইটো 12 হ'বই লাগিব ডাইৰেক্টলি এইটো কৰি আহি যায় মনত
কাৰণ 12 স্কোৱাৰ মানে 144 145 প্লাছ 5 স্কোৱাৰ মানে 25 দুটা মিলিলে আমাৰ 169 ওলাব মই কৰি দিছোঁ চাওক এইটো হাইপোটেনিয়াছ স্কোৱাৰ আমি সদায় কি কৰিব লাগে পাইথাগোৰাছৰ থিয়ৰিয়াম পাইথাগোৰাছ আমি একদম সৰুৰ পৰা পাই আহিছোঁ পাইথাগোৰাছৰ থিয়ৰিয়ামত কি হয় কৰ্ণ স্কোৱাৰ ইকুৱেল টু ভূমি স্কোৱাৰ এ বি চি স্কোৱাৰ প্লাছ পাৰ্পেণ্ডিকুলাৰ স্কোৱাৰ প্লাছ এ বি স্কোৱাৰ এইটোৱে হয় তো এইটো 13 স্কোৱাৰ হয় বি চি স্কোৱাৰ মানে 5 স্কোৱাৰ হয় এইটো এ বি স্কোৱাৰ হয় তো 169 মাইনাছ 25 হৈ গ'ল এইটো প্লাছ হয় হা প্লাছ এ বি স্কোৱাৰ তো 13 স্কোৱাৰ মানে 169 হয় এই প্লাছটো এইফালে আহিলে মাইনাছ হৈ যাব 5 স্কোৱাৰ মানে 25 এইফালে আহিলে মাইনাছ 25 ইকুৱেল টু এ বি স্কোৱাৰ তো এইটো পালে আমি 144 পালোঁ এ বি স্কোৱাৰ মানে 145 4 হ'ল তো এ বি মানে কিমান হৈ যাব এ বি মানে কিমান হৈ যাব এ বি মানে 144 স্কোৱাৰ ৰুট ল'লে মানে 12 হ'ব তো এ বি মানে 12 এ বি মানে 12 মানে এইটো আমি 12 পালোঁ কিমান পালোঁ এইটো আমি 12 পালোঁ ইয়ালৈকে ক্লিয়াৰ তো ইয়াৰ পৰা আমাৰ সাইন থিটা ওলাবলৈ একদম সহজ হৈ আছে সাইন থিটা ওলাবলৈ একেবাৰে সহজ কাৰণ আমি কি গম পালোঁ যে সাইন থিটা ভেলুটো লম্ব মানে এ বি ডিভাইড বাই কৰ্ণ মানে এ চি হ'ব এইটো আমি এ বিটো আমি 12 পালোঁ আৰু এইটো আমাৰ 13 আছে গতিকে 12/13 অপশ্যন চিত আছে অপশ্যন চিটো হ'ব কাৰেক্ট আনচাৰ এতিয়া বহুতক লাগিলে ইমান দীঘল মেথড আপোনাক বুজাবলগীয়া হোৱাৰ কাৰণেহে মইতো ডাইৰেক্টলি এইটো গম পাওঁ যে এই এ বি মানে 12 হয় তো দেখা মাত্ৰকে সাইন থিটা মানে মই ডাইৰেক্টলি 12/13 ক'ব পাৰিম তো সেইটো প্ৰেক্টিচ লাগিব সেইটো কনচেপ্টটো ক্লিয়াৰ লাগিব কনচেপ্ট ক্লিয়াৰ নহ'লে আপুনি নোৱাৰিব কনচেপ্টটো ক্লিয়াৰ লাগিব ঠিক আছে আমি নেক্সটলৈ যাম নেক্সট কুৱেশ্যনটো আমাৰ ওচৰত এইটো আছে এজ পাৰ ডাইগ্ৰাম হুইচ জোন ৰিপ্ৰেজেণ্টছ মেৰিড নাৰ্ছ হু শুড বি চেণ্ট ফৰ ট্ৰেইনিং এইটো আচলতে আমাৰ কুৱেশ্যনটো এইটো আমাৰ হৈছিলে কিহৰ ৰিজনিঙৰ কুৱেশ্যনটো ইয়াত সোমাই গ'ল এইটো ৰিজনিংহে হয় আচলতে ঠিক আছে মেথছৰ পাৰ্ট হয় বুলি ধৰিব পাৰি ডাইগ্ৰাম অনুসৰি কোনটো জনে বিবাহিতা নাৰ্ছক প্ৰতিনিধিত্ব কৰে যাক প্ৰশিক্ষণৰ কাৰণে পঠাব লাগে প্ৰথমত আমাৰ মেৰিড নাৰ্ছ লাগে তো মেৰিড কোনটোৱে বুজাইছে মেৰিড পপুলেশ্যন এই চাৰ্কুলটোৱে বুজাইছে তাৰ মানে মোক এই তিনিটাৰ ভিতৰত আমাৰ কাৰেক্ট আনচাৰ হ'ব কাৰণ স্পষ্টকৈ আমাক কৈছে বিবাহিত নাৰ্ছৰ কথা কৈছে মেৰিড নাৰ্ছৰ কথা কৈছে মেৰিড নাৰ্ছ ক'লে মানে আমাৰ এই চাৰ্কুলটোৰ ভিতৰত থকা হ'ব লাগিব কাৰণ এইটো মেৰিড পপুলেশ্যন হয় তাৰমানে 147 কাৰেক্ট আনচাৰ হ'ব তাৰমানে 2টো কাৰেক্ট আনচাৰ হ'ব নোৱাৰে 3টো কাৰেক্ট আনচাৰ হ'ব নোৱাৰে 4 আৰু 7টো হ'ব পাৰে তাৰ নেক্সট আমাক কি লাগে যে অকল মেৰিড হ'লে নহ'ব তাক ট্ৰেইনিঙৰ কাৰণে পঠাব লাগে তো এই 7এ অলৰেডি ট্ৰেইনিং কৰি আছে চাওক এইটো ট্ৰেইন নাৰ্ছ হয় যোনে অলৰেডি ট্ৰেইনিং কৰিলে 7টোৱে অলৰেডি ট্ৰেইনিং কৰিলে তো 7টো হ'ব নোৱাৰে তাক আকৌ আমি ট্ৰেইনিঙৰ কাৰণে কিয় পঠাম যিয়ে অলৰেডি ট্ৰেইনিং কৰিলে তো অট'মেটিকেলি 4টো হ'ব কাৰেক্ট আনচাৰ তেখেতে নাৰ্ছো হয় চাওক নাৰ্ছো হয় আৰু তেখেতে মেৰিডো হয় কিন্তু তেখেতে ট্ৰেইনিং কৰা নাই সেইকাৰণে ট্ৰেইনিঙৰ কাৰণে পঠাব লাগিব তো এই 4টো হ'ব কাৰেক্ট আনচাৰ একেবাৰে চিম্পল হয় মোৰ দেন চিম্পল হয় ঠিক আছে তাৰ নেক্সট কুৱেশ্যন নম্বৰ 10লৈ আমি যাম কুৱেশ্যন নম্বৰ 10টো আমাৰ ওচৰত কি আছে দ্য লংগেষ্ট ডাইগনেল ডেট কেন বি ফাউণ্ড ইন এ ৰেগুলাৰ কিউব যেতিয়া আমাক কিউব এটাৰ ডাইগনেলৰ লংগেষ্ট ডাইগনেলৰ কথা কয় কৰ্ণৰ কথা কয় যেতিয়া ঘনকৰ তেতিয়া আমি চিম্পল ফৰ্মুলা এটা এপ্লাই কৰিম সেইটো হ'ল যেতিয়া আমাক ডাইগনেল আমাক এটা ঘনকৰ ডাইগনেল বা ৰেগুলাৰ কিউবৰ ডাইগনেল কয় আমি ডাইৰেক্টলি √3 ইনটু ছাইড কৰিম √3 ইনটু ছাইডটো আমাক কিমান দিয়া আছে ছাইডটো আমাক কিমান দিয়া আছে 1 সেণ্টিমিটাৰ গতিকে 1ৰে মাল্টিপ্লাই তাৰ মানে √3 সেণ্টিমিটাৰ অপশ্যন চিটো কাৰেক্ট আনচাৰ √3 সেণ্টিমিটাৰ একেবাৰে চিম্পল তাৰ নেক্সটলৈ যাব পাৰি সময় আমাৰ ক্লাছত একেবাৰে সময় নষ্ট নহয় আপুনি অনুভৱ কৰিছেনে নাজানো ঠিক আছে তাৰ নেক্সট কুৱেশ্যন নম্বৰ 11 দেখা মাত্ৰকে আনচাৰটো ওলাব পাৰি কুৱেশ্যন নম্বৰ 11ৰ আগতে ফাৰ্ষ্টত 12টো কৰি লওঁ 12 কুৱেশ্যনটো কৰি লওঁ আমাক কৈছে দ্য এভাৰেজ অফ 9 অবজাৰভেশ্যন ৱাজ 9 আমাক কৈছে 9টা পৰ্যবেক্ষণৰ গড় 9 বুলি দিয়া আছে যেতিয়া আমাক এভাৰেজ দিয়া থাকে আমি সদায় টোটেল ওলাব লাগে সদায় টোটেল তো আমি টোটেল ওলাম কিমানটা অবজাৰভেশ্যনৰ টোটেল 9টা অবজাৰভেশ্যন টোটেল অফ 9 অবজাৰভেশ্যন কি আছে আমি চোৱা নাই ডাইৰেক্টলি আমি এভাৰেজ দিয়া থাকিলে সাধাৰণতে আমি টোটেল লওঁ টোটেল অফ 9 অবজাৰভেশ্যন আমি টোটেল কেনেকৈ লওঁ যিটো এভাৰেজ আছে যিটো গড় আছে সেইটো লিখোঁ ইনটু কিমানটা অবজাৰভেশ্যন 9টা আছে গতিকে 9ৰে মাল্টিপ্লাই মানে আমাৰ ওচৰত 81 9টা অবজাৰভেশ্যনৰ টোটেলটো আমাৰ 81 হয় ক্লিয়াৰ তাৰ নেক্সট কৈছে ডেট অফ ফাৰ্ষ্ট 5 বিং 10 লাষ্ট 5 বিং 8 প্ৰথম 5টাৰ গড়টো 10 হয় শেষৰ 5টাৰ 8 হয় তো আমি পুনৰবাৰ টোটেল ওলাম ইয়াতো আমাক এভাৰেজে দিয়া আছে গড়ে দিয়া আছে আমি ওলাম টোটেল অফ ফাৰ্ষ্ট 5 অবজাৰভেশ্যন
তো আমাক এভাৰেজ কিমান বুলি দিয়া আছে 10 বুলি দিয়া আছে প্ৰথমত চাওক প্ৰথমত আমাক কিমান দিয়া আছে 10 দিয়া আছে গতিকে 10 এভাৰেজ ইনটু কিমানটা আমাৰ ওচৰত আছে 5টা আছে গতিকে 5 ৰে মাল্টিপ্লাই মানে 50 প্ৰথম যেটো 5টা সংখ্যা আছিল 5টা অবজাৰভেশ্যন আছিল তাৰ টোটেলটো আমি 50 পালো একে ধৰণে আমি পুনৰবাৰ টোটেল উলাম টোটেল অফ লাষ্ট হেখৰটো লাষ্ট 5 অবজাৰভেশ্যন হেখৰ 5টা কাৰণে পুনৰ আমাক দিয়া আছে চাওক 8 এভাৰেজ 8 বুলি কৈছে হেখৰ 5টাৰ গড়টো 8 বুলি কৈছে তো 8 ইনটু কিমানটা 5টাৰ হয় গতিকে 5 ৰে মাল্টিপ্লাই ইকুৱেল টু 40 ঠিক আছে তো আমি গম পাওঁ যে টোটেল আমাৰ ওচৰত 9টাহে অবজাৰভেশ্যন আছিল বৰ্তমান আমাৰ ওচৰত পাছে পাছে 10টা হৈ গৈছে এটা আমাৰ এক্সট্ৰা হৈ গৈছে কাৰণ কি হৈছে যেতিয়া আমাৰ ওচৰত এনেকৈ 1 2 3 4 5 6 7 8 9 10 হ'ল তো এনেকৈ প্ৰথম 5টা লওঁতো এইটো সোমাই আছে আৰু লাষ্টৰ 5টা লওঁতে এইটো সোমাই আছে তো এই মাজৰ যেটো 5 নম্বৰ আছিল অবজাৰভেশ্যন সো এই ফিফথ অবজাৰভেশ্যনটো পঞ্চম অবজাৰভেশ্যনটো এইটো দুবাৰকে সোমাই গৈছে সেই কাৰণে এইটো বাঢ়ি গৈছে এটা বাঢ়ি গৈছে তো আমাৰ এই 10টা অবজাৰভেশ্যনৰ টোটেলটো কিমান আছে আমাৰ ওচৰত 90 আছে কিন্তু টোটেল আসল 9টাহে আছিল তো এই 10টাৰ পৰা 9টাটো মাইনাস কৰিলে সেই এক্সট্ৰাটো ওলাই যাব গতিকে সেই এক্সট্ৰাটো কিমান হ'ব 9 হ'ব এটা বহুতৰ কনফিউজন লাগিব মই গম পাওঁ তো কনফিউজন কেতিয়া আতৰ হ'ব গম পায় আপুনি যদি নৰমালি এনেকৈ অকল এভাৰেজৰ কোৱেশ্চন বিলাক চাই থাকে তেতিয়া আপোনাৰ কেতিয়াও কনসেপ্ট ক্লিয়াৰ নহয় সেই কাৰণে গোটেইবিলাক ভাগ ভাগকে পঢ়িব লাগিব আমাৰ যদি আপোনালোকে পেইড কোৰ্সটো লয় পেইড কোৰ্সত গোটেইবিলাক বহুত সিস্টেমেটিকলি থাকে এভাৰেজৰ কোৱেশ্চন ইন্ট্ৰোডাকশন থাকিব ফাৰ্ষ্টত তাৰ নেক্সট প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন অকল এটা এনেকুৱা নহয় যিমানখিনি এভাৰেজৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন আছে গোটেইখিনি থাকিব তাৰ নেক্সট গোটেইবিলাকৰ কাৰণে বেলেগ বেলেগ আমি সাব টপিক বনাই লৈছো তো সেই কাৰণে আপোনালোকে পেইড কোৰ্সটো ল'ব লাগে ঠিক 9টা অবজাৰভেশ্যন এভাৰেজ 9 আছিল টোটেল ললে 81 ললে প্ৰথম 5টাৰ টোটেল আমাৰ 50 লাষ্টৰ 5টাৰ টোটেল আমাৰ 40 দুটা এড কৰিলে 90 হ'ল কিন্তু আমাৰ এটা অবজাৰভেশ্যন দুবাৰতে ক্যালকুলেশন হৈ গৈছে হেতু আমি এক্সট্ৰাকে মাইনাস কৰি দিছো ঠিক আছে তাৰ নেক্সট এটো আমাৰ আছে two bells A and B are rung such that A rings every 30 minutes B rings every 25 minutes দুটা ঘণ্টা আছিল বা দুটা এলাৰ্ম ক্লক আছিল কি কৈছে তাহাতে এনেদৰে বাজি উঠে যে A প্ৰতি 30 মিনিটৰ মুৰে মুৰে 30 মিনিটৰ মুৰে মুৰে 1 ঘণ্টাটো বাজে আৰু 25ৰ মুৰে মুৰে B ঘণ্টাটো বাজে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে সদায় এলসিএম হ'ব সদায় লসাগু ওলাব লাগে লসাগু কিয় ওলাব লাগে মই হেতু কম তাৰ নেক্সট আমাক কৈছে যে দুইটা যদিহে 6টা বজাত একেলগে বাজে দুইটা একেলগে যদি 6টা বজাত বাজে তেনেহলে নেক্সট কেতিয়া একেলগে বাজিব হেতু ওলাব লাগে একেবাৰে সিম্পল কোৱেশ্চন হয় আমাক কি কৈছে A নামৰ ঘণ্টাটো 30 মিনিটৰ মুৰে মুৰে বাজে মই একদম বেসিক মেথড কৈছো চাও A নামৰ ঘণ্টা এটা আছিল হি প্ৰথম 30 মিনিটত বাজিলে তাৰ নেক্সট আকৌ 60 মিনিটত বাজিব 30 মিনিটৰ মুৰে মুৰে বাজে ন তাৰ নেক্সট আকৌ 90 মিনিটত বাজিব তাৰ নেক্সট আকৌ 120 মিনিটত বাজিব তাৰ নেক্সট আকৌ 150 মিনিটত বাজিব তাৰ নেক্সট আকৌ 180 মিনিটত বাজিব তো তেনেকৈ বাজি বাজি গৈ থাকিব আকৌ B নামৰ ঘণ্টাটো আছে ই আকৌ 25 মিনিটৰ মুৰে মুৰেহে বাজে তাৰ মানে প্ৰথম যদি 25ত বাজিব নেক্সট 50ত বাজিব নেক্সট 75ত বাজিব নেক্সট 100ত বাজিব নেক্সট 125ত নেক্সট 150ত নেক্সট 175ত বাজিব এনেকৈ বাজি থাকিব তো আমি দেখা পাইছো যে A যদিহে 30 মিনিটকে বাজি থাকে আৰু B যদি 25 মিনিটৰ মুৰে মুৰে বাজি থাকে এনেকুৱা এটা সময় আহিব চাও 150 মিনিটছত দুইটা একেলগে বাজিব এটো ক্লিয়াৰ হৈছে নাই হোৱা 150 মিনিটছত এনেকুৱা এটা সময় আহিব 150 মিনিটৰ পিছত দুইটা একেলগে টিংকে বাজিব টংকে বাজিব কিবা এটা বাজিব আৰু মুঠত ঠিক আছে ই 30ত বাজিলে ই 25ত দুটা বেলেগ বেলেগ ই 60ত বাজিলে ই 50ত ই 90ত বাজিলে ই 75ত ই 120ত বাজিলে ই 100ত যেতিয়া আমাৰ ওচৰত 150 মিনিটছ আহিব ইউ এও বাজিব বিও বাজিব সৰি এটো 150 বিও বাজিছে দেখা পাইছে তাৰ মানে আমি গম পালো দুইটাই যদিহে প্ৰথমত 6টা বজাত 6 AM ত যদি দুইটা বাজিলে একেলগে তাৰ নেক্সট দুইটা একেলগে কেতিয়া বাজিব আমাৰ দুটা একেলগে 150 মিনিটছৰ মূৰত বাজিব এই যেটো 150 আছে তাক ঘণ্টালৈ কনভাৰ্ট কৰিলে 60 এ ডিভাইড কৰিম আমি গম পাওঁ যে 120 হ'ল 30 তাৰ মানে আমাৰ ওচৰত আৰু 2 ঘণ্টা 30 মিনিটৰ পিছত 2 ঘণ্টা 30 মিনিটৰ পিছত দুইটা একেলগে বাজিব 6টা বাজি আছিল আৰু 2 ঘণ্টাৰ পিছত মানে বৰ্তমান 8টা বাজি যাব আৰু 30 মিনিটৰ পিছত মানে 8:30 তো 8:30 AM ত দুইটা আকৌ একেলগে বাজিব ক্লিয়াৰ আছে 8:30 দুইটা আকৌ একেলগে বাজিব একদম ক্লিয়াৰ হ'ব লাগে কোনো কনফিউজন হ'ব নালাগে ঠিক আছে তো এই কথাটোকে আমি এনেকৈ নিলিখি ডাইৰেক্টলি যেতিয়া আমাৰ ওচৰত এনেকা কোৱেশ্চন আহে যে দুইটা একেলগে কেতিয়া বাজিব তেনেকা ধৰণৰ কোৱেশ্চন টাইপৰ আহিলে সদায় আমি ডাইৰেক্টলি এলসিএম ল'ব পাৰো এলসিএম ল'লে আৰু শৰ্ট হৈ যায় চাও এইখিনি কৰিব নালাগে ইমানকে
LCM ল'লে আমাৰ ওচৰত কি আছে এটা 30 মিনিটছৰ মূৰে বাজে আৰু এটা 25ৰ মূৰে বাজে দুইটা LCM লৈ লওক 5ৰে যাব 2 3 নাযায় ন 5ৰে যাব 5 6 গুণ 30 5 5 গুণ 25 তো 5 6 গুণ 30 30 5 150 চাওঁ ডাইৰেক্টলি আমি পাই গ'লো 150 মিনিটছত দুইটা একেলগে বাজিব ডাইৰেক্টলি ইমানখিনি নকৰাকৈ আমি ডাইৰেক্টলি কি পালোঁ ডাইৰেক্টলি দেখা পালোঁ যে আমি 150 মিনিটছৰ পিছত দুইটা একেলগে বাজিব তো এনেকুৱা পুনৰ ক'ম LCMৰ বহুত কেইটা কুৱেশ্যন আছে LCMৰ যে এইটোৱে অকল কুৱেশ্যন তেনেকুৱা নহয় আজিৰ এইখন পেপাৰত LCMৰ আৰু এটা কুৱেশ্যন আহিছে সেইটো আমি ডিছকাছ কৰিমগৈ এতিয়া কিন্তু এই LCMৰ কনচেপ্টবিলাকো ক্লিয়াৰ হ'বলৈ এনেকৈ ৰেণ্ডমলি যদি এটা দুটা ভিডিঅ' চাই কেতিয়াও আপোনাৰ ক্লিয়াৰ নহ'ল মই এইটো গেৰেণ্টি দি পিনি কৈছোঁ চ' আজি আপোনাৰ কথাখিনি কওঁতে আপুনি ৰিয়েলাইজ নকৰিব যিদিনাখন ৰিজাল্ট দিব ন সেইদিনাখন আপুনি অনুভৱ কৰিব যে আপুনি মাত্ৰ কেইটামান মাৰ্কছৰ কাৰণে চাকৰি পোৱা নাই আপুনি 10 মাৰ্কৰ কাৰণে আপুনি 15 মাৰ্কৰ কাৰণে চাকৰি পোৱা নাই তো এই 10-15 মাৰ্ক এক্সট্ৰাকৈ উঠাবলৈ ইউটিউবত ৰেণ্ডমলি এটা কুৱেশ্যন চোৱাতকৈ কনচেপ্টটো ছিষ্টেমেটিকেলি ক্লিয়াৰ কৰিব লাগিব আৰু ছিষ্টেমেটিকেলি কনচেপ্ট ক্লিয়াৰ কৰিবৰ কাৰণে আমাৰ এই লক্সটক এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব এইটো হ'ল আমাৰ লক্সটক এপ্লিকেশ্যন 4.8 ষ্টাৰ ৰেটিং আছে 50,000 প্লাছ ডাউনলোড আছে দেখা পাইছে ইয়াত আপোনালোকে গোটেইবিলাক মেথছ ইংলিছ ৰিজনিং জিকে গোটেইখিনি বহুত ছিষ্টেমেটিকেলি পাব এনেকৈ আজিলৈকে জীৱনত আপুনি মেথছ ইংলিছ ৰিজনিং জিকে পঢ়া নাই আচলতে সেইটো কাৰণে আপুনি চাকৰি পোৱা নাই তো তেনেকৈ থাকিব ছিষ্টেমেটিকেলি ইয়াত আমাৰ মেইন কথাটো হ'ল আমাৰ টাইম ৱেষ্ট একেবাৰে নহয় কনচেপ্টটো ক্ৰিষ্টেল ক্লিয়াৰ হয় তাৰোপৰি আমাৰ শ্বৰ্ট ট্ৰিক্স দিয়া হয় যাতে সহজতে আনচাৰ ল'ব পাৰি যদিহে আপোনালোকে ফ্ৰীকৈ ডেমো ক্লাছ চাব বিচাৰিছে তেনেহ'লে এই লক্সটক এপ্লিকেশ্যনৰ ভিতৰতে যাব যিটো আমাৰ ফুল কোৰ্চ আছে এইটো দেখা পাইছে ফুল কোৰ্চ বা বেলেগকৈ থাম্বনেইল দেখা পাব এই ফুল কোৰ্চৰ ভিতৰত গ'লে আপুনি ফ্ৰীকৈ বহুতকেইটা ক্লাছ ডেমো হিচাপে চাব পাৰিব কোৰ্চ পাৰ্চেছ নকৰিলেও ডেমো ক্লাছকেইটা এটলিষ্ট আপোনালোকে চাই লওক কিবা কনফিউজন আছে এই নম্বৰত কাইণ্ডলি হোৱাটছএপ কৰিব যিকোনো এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে এই কোৰ্চটো ল'ব পাৰিব ঠিক আছে নেক্সট কুৱেশ্যন কৰি বলক এইটো কুৱেশ্যন আমাৰ ক্লিয়াৰ হ'ল তাৰ নেক্সটলৈ যাম তাৰ নেক্সট আমাৰ ওচৰত কি আছে বাইনাৰী নাম্বাৰ আছে আমাৰ ওচৰত তো এই বাইনাৰী নাম্বাৰটো আমাক ঠিক আছে এইটো কৰি দিওঁ মই ভাবিছিলোঁ নেক্সট ক্লাছত কৰিয়ে যাওঁ একেলগে দ্য প্ৰডাক্ট পূৰণফল ওলাব লাগে টু বাইনাৰী নাম্বাৰ দুটা বাইনাৰী নাম্বাৰ আমাক দিয়া আছে 101 আৰু 10 দুটা বাইনাৰী নাম্বাৰ আমাক দিয়া আছে তাৰ পূৰণফল বা গুণফল ওলাব লাগে বাইনাৰী নাম্বাৰ ক'লে বেলেগ নাম্বাৰ নাথাকে 1 থাকিব নহ'লে 0 থাকিব 0 থাকিব নহ'লে 1 থাকিব 1 থাকিব নহ'লে 0 থাকিব এইবিলাকে হ'ল বাইনাৰী নাম্বাৰছ কেতিয়াবা আমাক এই বাইনাৰী নাম্বাৰৰ পৰা আমাক নৰ্মেল যিটো আমাৰ নাম্বাৰ হয় তালে ডেচিমেল নাম্বাৰলৈ আমাক কনভাৰ্ট কৰিবলৈ আহিব পাৰে ঠিক আছে এইবিলাক আমি বুজাইছোঁ অলৰেডি আমাৰ কোৰ্চত পাব আপোনালোকে ছিষ্টেমেটিকেলি কোৰ্চত পাব সেইটো কাৰণে মই কওঁ ন ৰেণ্ডমলি আপুনি এটা দুটা ক্লাছ ইয়াত চাই আছে কোৰ্চত গোটেইবিলাক টপিক ৱাইজত ছিষ্টেমেটিকেলি চাই আছে বহুত আকাশ আৰু পাতালৰ মাজত পাৰ্থক্য আছে কি কৰিব লাগে 101 ইনটু 10 এই দুটা পূৰণফল ওলাব লাগে ঠিক আছে নৰ্মেল নাম্বাৰ বুলি নাভাবিব এইটো বাইনাৰী নাম্বাৰ হয় আৰু বাইনাৰী নাম্বাৰছত 0 ইনটু 0 মানে 0 হয় যেটো আমাৰ নৰ্মেলৰ নিচিনাই 1 ইনটু 0 মানে আমাৰ 0 হয় 0 ইনটু 1 মানে আমাৰ 0 হয় 1 ইনটু 1 মানে আমাৰ 1 হয় একে আমাৰ নৰ্মেলৰ নিচিনাই বাৰু পূৰণফলটো তো 0 ইনটু 1 মানে 0 হ'ল 0 0 0 হ'ল পূৰণ কৰিব জানে ন প্ৰথমত এইটো পূৰণ কৰিব লাগে তাৰ নেক্সট এইটো পূৰণ কৰিব লাগে তাৰ নেক্সট এইটো পূৰণ কৰিব লাগে জানে আৰু এইটো অকণ ডাঙৰকৈ লিখি দিওঁ 101 আৰু 10 পূৰণ কৰা আমি ফাৰ্ষ্টত এই দুটা মাল্টিপ্লাই 0 ইনটু 1 0 হ'ল 0 ইনটু 0 0 হ'ল আকৌ আমাৰ 0 ইনটু 1 মানে 0 হ'ল ঠিক আছে তাৰ নেক্সট এনেকৈ মাল্টিপ্লাই হ'ব ন 1 ইনটু 1 মানে 1 হ'ল 1 টু 0 মানে 0 হ'ল 1 টু 1 মানে 1 হ'ল ইয়ালৈকে ক্লিয়াৰ লাষ্টত আমি এড কৰিব লাগে এড কৰোঁতে আকৌ ভালকৈ চাব আপোনালোকে এড কৰোঁতে আকৌ বাইনাৰী নাম্বাৰ কনচেপ্টটো অলপমান বেলেগ হৈ যায় কি হৈ যায় এড কৰোঁতে চাওক যদিহে আমি 0 প্লাছ 0 এড কৰোঁ ইয়াৰ ভেলুটো 0 হ'ব যদি 1 প্লাছ 0 এড কৰোঁ ইয়াৰ ভেলুটো 1 হ'ব যদি 0 প্লাছ 1 কৰোঁ ইয়াৰ ভেলুটো 1 হ'ব আৰু 1 প্লাছ 1 কৰিলে মানে ইয়াৰ ভেলুটো আমাৰ 0 হয় বুলি ধৰিম মানে 10 হয় 0 হয় আৰু একটো আমাৰ কেৰি হৈছে বুলি ধৰিম বুজি পাইছে মই কি কৈছোঁ নৰ্মেলি বাকীবিলাক একে হয় কিন্তু যেতিয়া 1 প্লাছ 1 আহিব তাত আমি 2 লিখিব নোৱাৰোঁ কাৰণ 2 নাম্বাৰটো বাইনাৰী নাম্বাৰছত এক্সিষ্টে নকৰে তো সেইকাৰণে ইয়াৰ ভেলুটো আমি 0 ধৰিম আৰু 1টো কেৰি হৈ যাব নেক্সটলৈ গুচি যাব কেনেকৈ এই 0 মানে 0 হৈ গ'ল 0 প্লাছ 1 মানে 1 হৈ গ'ল 0 প্লাছ 0 মানে 1 হৈ গ'ল 1 হৈ গ'ল তো 1010 হ'ল কাৰেক্ট আনচাৰ ইয়াততো আমাৰ এইবিলাক কনচেপ্ট এপ্লাই নহ'লেই বাৰু তো অপশ্যন বিটো কাৰেক্ট আনচাৰ 1010 মানে অপশ্যন বিটো হ'ল কাৰেক্ট আনচাৰ ক্লিয়াৰ আছে ন কোনো অসুবিধা নাই একেবাৰে চিম্পল কুৱেশ্যন তাৰ নেক্সটলৈ যাব পাৰি এইটো কুৱেশ্যন দেখিবলৈ বহুত বেছি ভয়ানক কৰিবলৈ খুব বেছি 30 ছেকেণ্ড সময়টো নালাগে 30 ছেকেণ্ড সময়ো নালাগে দেখিবলৈ আকৌ বহুত ভয়ানক হয় বহুত ভয়ানক এইটো চাওক ইয়াতো LCMৰ পৰা প্ৰশ্ন আহিছে LCM মানে কি লসাগুৰ পৰা প্ৰশ্ন আহিছে LCM HCF মানে লসাগু আৰু গসাগু
হয়নে তো সেইটো কাৰণে মই কওঁ যে আপোনালোকে টপিক ৱাইজ কনসেপ্ট ক্লিয়াৰ কৰক এটা মই এনেকৈ ক'লে বহুতে ভাবে যে মানে বহুতে ফিল নকৰে কথাটো যে মই কিমান গম্ভীৰ কথা এটা কৈ আছোঁ কিমান সিৰিয়াছ কথা এটা কৈ আছোঁ সেইটো ফিল নকৰে যেতিয়া এক্সামত বহিব সেইদিনাখনে ফিল কৰিব আপোনালোকে আমাক কি দিয়া আছে 3 numbers a b c are such that HCF of a and b is same as the HCF of b and c এইটো ভালকৈ চাই লওক আপোনালোকে আমাক কি কৈছে তিনিটা সংখ্যা a b c আছে আমাৰ ওচৰত তিনিটা সংখ্যা আছে মাত্ৰ তিনিটা সংখ্যা আছে তাতকৈ বেছি সংখ্যা নাই a আৰু b আৰু c নামৰ তিনিটা সংখ্যা আছে আমাৰ ওচৰত আমাক কৈছে এই a b ৰ HCF যেটো হ'ব চাওক ভালকৈ এই a b ৰ যেটো HCF হ'ব হি b c ৰ HCF ৰ সমান হ'ব a b ৰ HCF আৰু b c ৰ HCF সম্পূৰ্ণ সমান হয় বুলি কৈছে HCF of AB is equal to the HCF of B and C হেতুৱে ক'লে ইয়াৰলৈকে ক্লিয়াৰ তাৰ নেক্সট আমাক পুনৰ আৰু এটা লাইন দিয়া আছে the LCM of A and B is 3 times the LCM of B and C A আৰু B ৰ LCM টো B আৰু C ৰ LCM তকৈ 3 গুণ বেছি হয় এই কোৱেশ্চনটো পঢ়াৰ লগে লগে বহুতৰ মাথা ঘূৰাবলৈ ষ্টাৰ্ট কৰি দিলে কিন্তু যেটো কোৱেশ্চন আপুনি টান পায় সেই কনসেপ্টটো আৰু ভালকৈ ক্লিয়াৰ কৰিব সক আমি কেনেকৈ কৰিছো এটা কথা সদায় মনত ৰাখিব আপোনালোকে দুটা সংখ্যাৰ পূৰণফল যদি মই লওঁ এই প্ৰথম দুটা সংখ্যা যদি লওঁ a আৰু b এই a আৰু b ৰ পূৰণফলটো সদায় ইয়াৰ HCF প্ৰথমত ইয়াৰ LCM a আৰু b ৰ LCM ইনটু ইয়াৰ HCF ৰ সমান হয় এইটো কথা আমি গম পাব লাগিব একেবাৰে LCM যেতিয়া আপুনি পঢ়িব চেপ্টাৰটো তাৰ একেবাৰে বেসিক ফৰ্মুলাটোৱে এইটো হ'ল বেসিক ফৰ্মুলা যে সংখ্যা দুটাৰ পূৰণফল আপুনি এনেকৈ লিখি ল'ব পাৰে এই একেবাৰে বেসিক ফৰ্মুলা হয় সংখ্যা দুটাৰ পূৰণফল মানে প্ৰডাক্ট অফ টু নাম্বাৰ ইকুৱেল টু সদায় LCM ইনটু HCF হয় এইটো একেবাৰে বেসিক ফৰ্মুলা হয় হেতুকে আমি ইয়াত লিখিছো কি লিখিলো আমি যে সংখ্যা দুটা a আৰু b ৰ পূৰণফলটো ইয়াৰ LCM আৰু HCF ৰ পূৰণফলৰ সমান হয় হেতুকে লিখিছো সমান হয় মানে কি সমান হয় মানে ইকুৱেল হয় তাৰ মানে ইকুৱেল চিন হয় ঠিক তাৰ নেক্সট মই যদি b আৰু c নাম্বাৰটো লওঁ পুনৰবাৰ b আৰু c ৰ পূৰণফলটো কি হ'ব ইয়াৰ LCM b আৰু c ৰ LCM আৰু ইয়াৰ HCF ৰ সমান হ'ব এটোটো বুজিলে আপোনালোকে এটোটো বুজিলে ইয়াৰ লাগেটো একো অসুবিধা নাই আপোনালোকৰ এটা আমাক কি কৈছে আমাক অনুপাত ওলাব লাগে কি ওলাব লাগে সব ৰেশিও ওলাব লাগে ৰেশিও মানে কি অনুপাত হয় অনুপাত ওলাবলে আমি ইয়াত ফ্ৰেকশন চিন দি দিম তাৰ মানে যদি মই 4/3 বুলি কওঁ এইটোকে 4:3 হৈ যায় তো এই ভগ্নাংশটোৱে অনুপাত হয় সেইকাৰণে আমি ইয়াত এই ভগ্নাংশ চিনটো দি দিছো ক্লিয়াৰ ইয়াৰলৈকে তো আমাক প্ৰথমতে প্ৰশ্নত কি কৈছে যে দুইটাৰ HCF সমান হয় a আৰু b ৰ HCF আৰু b আৰু c ৰ HCF সমান তো এই HCF টো a2 আৰু a2 কেনসেল যাব যেহেতু সমানেই হয় তো কেনসেল কৰিব পাৰো তাৰ মানে a2 যদি 50 হয় a2 50 হ'ব তো এটো যেহেতু সমান হয় a আৰু b ৰ HCF আৰু b আৰু c ৰ HCF টো সমান কাৰণে কেনসেল কাটি দিলো আমি ঠিক আছে ইয়াৰলৈকে তাৰ নেক্সট LCM ৰ কাৰণে আমাক এটা ইনফৰমেশন দিয়া আছে a আৰু b LCM টো 3 টাইমছ হয় b আৰু c তকে যদি মই কওঁ এই b আৰু c LCM টো এই b আৰু b ও কেনসেল গল চাওক এই b আৰু b ও কেনসেল গল তো আমাৰ ওচৰত a ডিভাইডেড বাই c আছে ইকুৱেল টু কি আছে LCM ৰ b আৰু c ৰ LCM টো b আৰু c ৰ LCM টো যদি মই x ধৰো তেনেহলে ইয়াত এটো চাওক আপোনালোকে b আৰু c ৰ LCM টো কে 3 টাইমছ হ'ব a আৰু b LCM টো 3x হৈ যাব এটো বুজি পাইছে নাই পা LCM of B and C এই B আৰু C LCM টো বৰ্তমান মই x ধৰিলো তেনেহলে a আৰু b ৰ LCM টো 3x হৈ যাব 3 টাইমছ হ'ব ন 3 গুণ হ'ব তো 3 টাইমছ হৈ গল পুনৰবাৰ কি হ'ব আমাৰ অটোমেটিক্যালি x কেনসেল একো নাই মানে 1 আছে তো আমাৰ ওচৰত a:c মানে 3:1 হয় তো উল্টা কৰি দিলে c:a কৰি দিলে 1:3 হৈ যাব আমাক ওলাব দিছে c:a গতিকে 1:3 অপচন ডি টো কাৰেক্ট আনসাৰ তো এটো বুজিবলৈ অলপমান টাইম লাগিব কৰিবলে টাইম নালাগে এক্সামত কৰিবলে টাইম নালাগে পুনৰবাৰ এবাৰ এক্সপ্লেইন কৰিম মই আৰু এবাৰ এক্সপ্লেইন কৰিম যেতিয়া আমাক LCM আৰু HCF মিক্স কে দিয়া আছে তাৰ মানে আমি বেসিক ফৰ্মুলাটো এপ্লাই কৰিলো যদিহে a আৰু b পূৰণফলটো সংখ্যা দুটাৰ মাল্টিপ্লাই পূৰণফল কৰি দিলো আমি LCM আৰু HCF ৰ পূৰণফলৰ সমান একে ধৰণে আমি সেকেন্ড নাম্বাৰ ললো আৰু b আৰু c তাৰ পূৰণফলটো LCM আৰু HCF ৰ সমান ইনফৰমেশন আমাক এটো দিয়া আছে যে AB ৰ HCF আৰু BC ৰ HCF সমান হয় গতিকে সমান কাৰণে দুইটা কেনসেল গুচি যাব যেহেতু সমানেই হয় সেকেন্ড ইনফৰমেশন এটো দিয়া আছে যে এই যেটো BC ৰ LCM টো BC ৰ LCM যিমান হ'ব AB টো তাৰ 3 গুণ হ'ব গতিকে 3 টাইমছ কৰি দিলো BC টো x ধৰিলে AB টো 3 টাইমছ 3x হৈছে ক্লিয়াৰ তাৰ নেক্সট এই ডখৰ আমাৰ B আৰু B ও কেনসেল গুচি গল তো a/c মানে a:c মানে আমাৰ 3:1 হল আমাক ওলাব লাগে c:a গতিকে 1:3 হৈছে ক্ৰিস্টাল ক্লিয়াৰ কোনো অসুবিধা নাই ইয়াৰ লাগে
আজি লাষ্ট কুৱেশ্যন, এইটো আমি 15 নম্বৰ কুৱেশ্যন, আজি 15টা কুৱেশ্যন কৰিম, তাৰ নেক্সট ক্লাছত আমি 15টা কৰিম, ঠিক আছে। তো এইটো দেখিবলৈ বহুত বেছি ভয়ানক লাগিছে বহুতৰ দেখিয়ে মূৰ ঘূৰাই যাব, কিন্তু এইটো কৰিবলৈ একেবাৰে সহজ। কেনেকৈ কৰিব চাওক, যদি বহুত ভালকৈ লক্ষ্য কৰে, ইয়াত √2 আছে, ইয়াতো √2 আছে, ইয়াত √3 আছে, ইয়াতো √3 আছে, চাওক একেখিনি আছে। তো মই এইটো কৰিম 1 + 2√2 + 3√3 লিখিলোঁ, ফ্ৰেকশ্যন চিন দিলোঁ, ইয়াত 2 আছে, ইয়াত 6 আছে, ইয়াত 4 আছে, সকলোকে 2ৰে ডিভাইড যায়, গতিকে মই 2টো কমন লৈ ল'ম। এই 2টো যদি মই ইয়াত লৈ ল'লোঁ, ইয়াত একো নাথাকে, অকল 1 থাকিব, ক্লিয়াৰ। এই 6ৰ পৰা যদি মই এই 2টো লৈ ল'লোঁ, তাৰমানে ইয়াত 3 থাকিব, 3√3, ক্লিয়াৰ। তাৰমানে আল্টিমেটলি এইটোকে পাম, এই 2 × 3 মাল্টিপ্লাই কৰিলে 6 হ'ব, 6√3 হ'ব, চাওক। মাত্ৰ মই ব্ৰেকেট দি পিনি কমন হিচাপে লৈ লৈছোঁ 2। তো এই 4ৰ পৰা 2 গুচি গ'লে মানে মাল্টিপ্লাই হৈ গুচি আহে, তো ইয়াত 2 থাকিব, 2√2। তো এতিয়া আপোনালোকে ভালকৈ এটা কথা লক্ষ্য কৰক, এইটো আৰু এইটো একেই আছে ব্ৰেকেটৰ ভিতৰত, চাওক। এইটো আৰু এইটো বহুতে ক'ব যে এই 3√3টো লাষ্টত আছে, ইয়াত মাজত আছে, এইটো একো পাৰ্থক্য নানে। মই যদি কওঁ আপোনালোকক 2 + 4 + 7 আৰু 2 + 7 + 4, ইয়াৰ ভেলুটো একেই হ'ব, 7 × 4 = 9, 10 = 11, 9, 10, 11 একেবাৰে সমান হয়। তো এই সমানটো এইটো আৰু এইটোৱে মই কাটিব পাৰিম, যিহেতু ফ্ৰেকশ্যন আছে ন, মাজত ফ্ৰেকশ্যন চিন আছে, ভগ্নাংশ। তো এইটো আৰু এইটো কেঞ্চেল গুচি গ'ল, কেঞ্চেল গ'লে 1 + ওপৰত একো নাই মানে এবাৰ গ'ল, তো 1 + ½ হৈ গ'ল। ইয়াৰ তলত একো নাই মানে 1 আছে, LCM লসাগু 2 হ'ল, 1এ ইয়াক দুবাৰ যাব, গতিকে ওপৰৰ 1ৰ লগত 2 মাল্টিপ্লাই, 1 × 2 + 1, তাৰমানে কি হ'ল 2 + 1 / 2, তাৰমানে 3/2 হ'ব কাৰেক্ট আনচাৰ। কি হ'ব 3/2। 2 × 2, 2 × 1 = 3। এই 2 + 1 3 নকৰিব, সদায় পূৰণ প্ৰথমত কৰিব লাগে, বদমাছ। 2 × 2 = 3, গতিকে 3/2, অপশ্যন চিটো কাৰেক্ট আনচাৰ, অপশ্যন চিটো কাৰেক্ট আনচাৰ। বুজি পালে ন? একেবাৰে চিম্পল হয়। আমি ডাইৰেক্টলি মাত্ৰ যিহেতু চাওঁ, যেতিয়া আমাৰ ভয়ানক দেখিব লগা হয় ন, আমি ইজি কৰিব চেষ্টা কৰোঁ, সহজ কৰিব চেষ্টা কৰোঁ। তো ইয়াত 2 আছে, 6 আছে, 4 আছে, 2টো কমন লৈ আনিছোঁ, তাৰ বাকীবিলাক লিখি দিছোঁ। মই আশা কৰিছোঁ সম্পূৰ্ণ কনচেপ্ট ক্ৰিষ্টেল ক্লিয়াৰ আছে। আৰু যদি চিষ্টেমেটিকেলি ক্লিয়াৰ কৰিব বিচাৰিছে, আপোনালোকে লক্সটক এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব পাৰে, লক্সটক এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব পাৰে। যোৱাবাৰ আমাৰ মেথছত, বাকীবিলাকৰ কথা নকওঁৱেই, মেথছত কনচেপ্টৰ কথা হয় সদায়, কমনৰ কথা নহয়। তথাপি আমাৰ মেথছৰ পৰা 95% কুৱেশ্যন ডাইৰেক্টলি কমন আহিছে। তাৰমানে যোনে আমাৰ মেথছৰ কোৰ্চ লৈছিলে যোৱাবাৰ, তেখেতে 30 ভিতৰত অট'মেটিকেলি 27, 28 স্ক'ৰ কৰিবলৈ সক্ষম হৈছিলে। বাৰে বাৰে কৈ আছোঁ। বাকী কুৱেশ্যন মই দুটামান আপোনালোকক দেখাইছোঁ, আপোনালোকে নিজে কৰিব চেষ্টা কৰক। কোনটো কুৱেশ্যন আপুনি নিজে কৰিব? প্ৰথম মোক এইটো কুৱেশ্যন আপুনি নিজে কৰি দিয়ক। কোনটো কুৱেশ্যন? ৱেৰ ইজ দ্য কুৱেশ্যন? এইটো 21 নম্বৰ কুৱেশ্যনটো VVI হয়। এইটো আপুনি এবাৰ নিজে ট্ৰাই কৰক। মই কৰিমেই, ইয়াৰ পিছৰ ক্লাছতে কৰিমগৈ, চিন্তা কৰিব নালাগে। একেবাৰে ইজি কুৱেশ্যন হয়, এইটো আপুনি নিজে কৰক, সম্পূৰ্ণ সহজ কুৱেশ্যন। LCMটো কিয় ইম্পৰ্টেণ্ট মই বাৰে বাৰে কৈ আছিলোঁ, ইয়াতো আমি LCMৰ কনচেপ্টটো এপ্লাই কৰিব লাগিব, এইটো নিজে কৰিব। এইটোতো চিম্পল কুৱেশ্যন, এইটো পাৰিলে নিজে কৰক, তাৰমানে এইটো হোমৱৰ্ক হিচাপে কৰক, মইতো কৰি দিম আপোনালোকক, চিন্তা কৰিব নালাগে। আৰু PDF-সমূহ আমাৰ লক্সটক এপতো আমি দি দিম, যিসকলে আমাৰ পেইড কোৰ্চ পাৰ্চেছ কৰিছে, PDF-সমূহো পাই যাব, চিন্তা কৰিব নালাগে। এইটো কুৱেশ্যন VVI কিয় হয়? কাৰণ এইটো ADRE 1তো আহিছে, ADRE 1তো আহিছে। এইটো কুৱেশ্যন মোক কৰি দিওঁ, 26 নম্বৰ কুৱেশ্যন। এইটো বহুতে ক'ব এইটো দেখোন ট্ৰিগন'মেট্ৰিক কুৱেশ্যন হয়। ট্ৰিগন'মেট্ৰিক কুৱেশ্যন বহুত বেছি টান হয়, ট্ৰিগন'মেট্ৰিক কুৱেশ্যন আমি কৰিবলৈ অসুবিধা পাওঁ। তো এইটো কুৱেশ্যন ট্ৰিগন'মেট্ৰিক কুৱেশ্যন হ'লেও ইয়াত একো ট্ৰিগন'মেট্ৰিক কনচেপ্ট এপ্লাইয়ে নহয়, একো ট্ৰিগন'মেট্ৰিক। ঠিক আছে, এইটো কুৱেশ্যন মই কৰি দিছোঁ, আমাক কৈছে যে এই চাইন থিটা, এইটো মই থিটা হয় হা, থিটাটো মই লিখিব নোৱাৰি পিনি চি লিখিছোঁ। তো চাইন থিটা = কছ থিটা বুলি আমাক দিয়া আছে। আমাক কি দিয়া আছে? চাইন থিটা = কছ থিটা বুলি স্পষ্টকৈ আমাক মেনশ্যন কৰি দিছোঁ। তো মই এটা কি কৰিব পাৰোঁ ইয়াতে, যে চাইন থিটা ডিভাইডেড বাই কছ থিটা মানে কি হয়? চাইন থিটা ডিভাইডেড বাই কছ থিটা মানে টেন থিটা হয়। কি হয়? টেন থিটা হয়। এইটো আমি গম পাওঁ, ক্লিয়াৰ? তো যিহেতু চাইন থিটা আৰু কছ থিটা একে সমানে হয়, তাৰমানে মই এইটো কথাও লিখিব পাৰোঁ যে এই কছ থিটা ঠাইত মই কি লিখিব পাৰিম? এই চাইন থিটা লিখিব পাৰিম, দুটা সমান হয়। চাইন থিটা ঠাইত এই কছ থিটা ঠাইত মই চাইন থিটাই লিখিব পাৰিম, কাৰণ দুটা সমানেই হয়, সমান কাৰণে সমান লিখি দিছোঁ, = টেন থিটাই হৈ আছে। তো চাইন থিটা কেঞ্চেল গুচি গ'ল এবাৰ, তাৰ মানে কি হৈ যাব আমাৰ টেন থিটা ভেলুটো আমি কিমান পালোঁ? 1 পালোঁ। তো আগৰ পৰা 1 এটা আছে, আকৌ টেন থিটাৰ ভেলুটো আমি 1 পালোঁ, গতিকে 1 + 1 কিমান হ'ব? 2 হ'ব, গতিকে অপশ্যন বিটো কাৰেক্ট আনচাৰ। তো এইবিলাক আপোনাৰ মনলৈ আহিব লাগিব। এইটো মনলৈ আপোনাৰ আহিবলৈ আপুনি কনচেপ্টটো ক্লিয়াৰ হ'ব লাগিব। টপিকৰ কনচেপ্টটো ক্ৰিষ্টেল ক্লিয়াৰ নোহোৱাকৈ মেথছ কৰিব নোৱাৰিব, আৰু মেথছ নোহোৱাকৈ আপুনি চাকৰি এক্সাম ক্লিয়াৰ কৰিব নোৱাৰে। সেইটো কাৰণে কৈ আছোঁ, আপোনালোকে এবাৰ লক্সটক এপ্লিকেশ্যন ডাউনলোড কৰি
কোৰ্চটো পাৰচেছ কৰি ল'ব আপোনাৰ ভালৰ কাৰণেহে কৈছোঁ বাকী আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰেক্টিছ ৰিভিজন কৰক নেক্সট ক্লাছ আমাৰ অতি সোনকালে আহিব ধন্যবাদ